বিষয়ে আপোনালোকক মই জনাম আৰু ভাবিছোঁ সকলোৰে আপোনালোকৰ সহায় হ'ব। আজি মই 2-3 দিনৰ আগতে এটা ভিডিঅ' লৈ আহিছিলোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো আছিল এক্সেছ বাৰ্ছৰ বিষয়ে। আজিও মই ভাবিছোঁ আপোনালোকক এক্সেছ বাৰ্ছৰ বিষয়ে আৰু অলপ কথা জ্ঞাত কৰিম, কাৰণ সকলোৱে কিছুমানে হয়তো এক্সেছ বাৰ্ছৰ কি হয় সেইটো ভালদৰে জানে আৰু কিছুমানে হয়তো নাজানে এক্সেছ বাৰ্ছ কি। এতিয়া এক্সেছ বাৰ্ছৰ বিষয়ে মই আপোনালোকক জনাবলৈ আগবাঢ়ি আহিছোঁ। সেয়েহে মই ভাবিছোঁ এক্সেছ বাৰ্ছৰ বিষয়ে আপোনালোকক জনাওঁ। এক্সেছ বাৰ্ছ এটা এনেকুৱা শক্তি হয় যি আপোনালোকক 1 ঘণ্টাতে মাইণ্ড চেঞ্জ কৰি দিব পাৰে, আৰু এক্সেছ বাৰ্ছে আমাৰ ভিতৰত থকা নিগেটিভিটিখিনিও আঁতৰ কৰি দিব পাৰে। এক্সেছ বাৰ্ছ এটা এনেকুৱা পাৱাৰফুল শক্তি যিয়ে আমাৰ ভিতৰত যিকোনো ধৰণৰ বেমাৰ আজাৰ, নিগেটিভিটি আৰু আমাৰ যিবিলাক ডিপ্ৰেশ্যন থাকে সেইবিলাক সকলো বাহিৰ কৰি দিব পাৰে। এতিয়া মই এক্সেছ বাৰ্ছৰ ক্লাছটো কৰি আহিলোঁ আৰু প্ৰেক্টিছো কৰি হৈ গ'ল। এতিয়া মই সকলোকে ছেশ্যন দিবলৈ আৰম্ভ কৰিছোঁ আৰু ছেশ্যন বহুতখিনিক দিলোঁ মই, আৰু এতিয়া যিখিনিক ছেশ্যন দিছোঁ সকলোৰে ৰিজাল্ট পজিটিভ আহিছে। এতিয়া সকলোৱে সেইবাবে বহুত আদৰি লৈছে আৰু মই ভাবিছোঁ সকলোকে মই এনেদৰেই ভালকৈ কাম কৰি যাম বুলি ভাবিছোঁ, আৰু সেইবাবে মানুহক এইবিলাক কাম কৰিবলৈ এখন সহজ হৃদয় আৰু একাগ্ৰতা লাগিব। যাৰ একাগ্ৰতা থাকে তেওঁ কেতিয়াও ছাকচেছ নোহোৱাকৈ নাথাকে, ছাকচেছ হ'বই হ'ব। কিন্তু মই মোৰ ক্ষেত্ৰতে প্ৰমাণ পালোঁ, মই বহুতখিনিয়ে ছাকচেছ হৈছে। আপোনালোকৰ সকলোৰে আশা পূৰণ হওক আৰু মনৰ আশাবিলাক যিমান আছে সকলোখিনি যাতে সম্পূৰ্ণ হয়, সেইবাবে মই এটা পকেট হাতত লৈছোঁ। মই ভাবিছোঁ আপোনালোক সকলো আগবাঢ়ি যাওক। সেয়েহে কৈছোঁ আপোনালোকেও এবাৰ এক্সেছ বাৰ্ছ লৈ চাওক আৰু আপোনালোকৰ জীৱনটো পৰিৱৰ্তন কৰক। এক্সেছ বাৰ্ছনো কি বহুতে হয়তো নাজানে, আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট, আৰু যিসকলে জানে হয়তো ভালকৈয়ে জানে। এক্সেছ বাৰ্ছ হৈছে এটা ছায়েন্সৰ বস্তু। ইয়াৰ কোনো যাদু মন্ত্ৰ একো ইয়াৰ লগত সম্বন্ধ নাই। এইটো ছায়েন্সৰ বস্তু, সেইবাবে বিশ্বাস কৰিবলৈ সুবিধা। আৰু ময়ো ভাবিলোঁ এইটো যিহেতু ছায়েন্সৰ বস্তু শিকাটো বিৰাটেই ইম্পৰ্টেণ্ট, কাৰণ ময়ো যাদু তন্ত্ৰ মন্ত্ৰ এইবিলাক একদমেই বিশ্বাস নকৰোঁ আৰু ভাল নাপাওঁ। যিহেতু ছায়েন্সৰ বস্তু সেইবাবে ময়ো শিকিবলৈ বহুত আগ্ৰহী হ'লোঁ। আৰু যিহেতু ইমান বেছি প্ৰমাণ হয়, কাৰণ মানুহৰ 1 ঘণ্টাতে লাইফ চেঞ্জ কৰি দিব পাৰে, সেইবাবে বহুত বিশ্বাসী মই। যিসকলে নাজানে আপোনালোকে গুগলত গৈ চাৰ্চ কৰিব আৰু সকলোখিনি আপোনালোকে তাতেই বুজি পাই যাব। এক্সেছ বাৰ্ছ হ'ল এটা থেৰাপি, আৰু কিছুমানে ইয়াক ছেশ্যন বুলিও কোৱা হয়, কাৰণ আমি যিটো ব্ৰেইনত আমাৰ 32টা পইণ্ট থাকে, সেই পইণ্টকেইটা আমি হাতেৰে টাচ কৰিব লাগে। সেই হাতেৰে টাচ কৰা পইণ্টকেইটাক আমি খুব বেছি দূৰত ধৰিব নালাগে, খালি অকণমান টাচ কৰি পেলাই আমি তাত বাৰ্ছ দিওঁ। সেই বাৰ্ছ দিয়া প্ৰণালীটোকে আমি এক্সেছ বাৰ্ছ বুলি কওঁ। যেতিয়া ছেশ্যন দিওঁ তেতিয়া আমাৰ পইণ্টত ব্লকেজ থাকে, সেই ব্লকেজসমূহ খোল খাই যায়। প্ৰথমতে হৈছে ৰিলেশ্যনশ্বিপ। আপোনালোকে এটা বাৰ্ছ ছেশ্যন লৈয়ে গম পাব ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কিমানখিনি কাম কৰে। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অকল হাজবেণ্ড ৱাইফেই নহয়, ঘৰৰ সকলোৰে লগত আপোনাৰ সম্বন্ধ ঠিক হৈ যাব। যেনে ধৰক আপোনাৰ ল'ৰা ছোৱালীৰ লগত, মা দেউতাৰ লগত, শাহু বোৱাৰীৰ মাজত, সকলোৰে ক্ষেত্ৰত ই সাংঘাতিক ধৰণে কাম কৰে। ছেশ্যনে আপোনালোকৰ সকলোৰে সম্পৰ্ক ঠিক কৰি দিব পাৰে। এক্সেছ বাৰ্ছ এনেকুৱা এটা বস্তু সকলো সম্বন্ধেই ঠিক হৈ যায়। সেইবাবে কৈছোঁ আপোনালোকে সকলোৱে এটা ছেশ্যন লৈ চাওক আৰু আপোনালোকে তাৰ প্ৰমাণ চাওক। বৰ্তমান ময়ো ছেশ্যন দি আছোঁ। মই এতিয়া আগষ্ট মাহৰ কাৰণে অফাৰত দি আছোঁ। আপোনালোকে যদি ছেশ্যন ল'ব বিচাৰে তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব, আৰু মোৰ নাম্বাৰটো মই তলতে দি দিছোঁ। আপোনালোকে যদি বিশ্বাস কৰে আপোনালোকে এবাৰ লৈ চাব পাৰে। এক্সেছ বাৰ্ছ লৈ বহুতো সমস্যা সমাধান হৈ আছে। ঘৰৰ হওক বা অন্যৰ হওক বা টকা পইচাৰ হওক, সকলোখিনি সমস্যাই দূৰ হৈ গৈছে, কাৰণ পইচাই হ'ল আমাৰ সকলোতকৈ ডাঙৰ সমস্যা। যেতিয়া আমি বাৰ্ছ লওঁ তেতিয়াই আমাৰ সকলো ব্লকেজ খোল খাই যায় আৰু আমি সকলোখিনি কৰিবলৈ সক্ষম হওঁ। বাৰ্ছ লোৱাৰ পিছত আমাৰ পইচাৰ সমস্যাটো বিশেষকৈ খোল খাই যায়। আপোনালোকে গমেই নাপাব যে আমাৰ কোনফালৰ পৰা পইচা আহিল, আমি কেনেকৈ ছল্ভ কৰিলোঁ, সেইখিনি সমস্যা সকলো দূৰ হৈ যাব। হয়তো পইচাৰ ৰাস্তা মুকলি হৈ যাব, আপোনালোকে হয়তো কল্পনাই কৰিব নোৱাৰিব।
সেইবাবে সকলোৱে এতিয়া এক্সেছ বাৰ্ছক বহুতখিনি ওপৰলৈকে লৈ গৈছে আৰু সকলোৱে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে এক্সেছ বাৰ্ছ কেনেকুৱা বস্তু। প্ৰথমতে এটা ছেছনেই লৈছিলোঁ আৰু ছেছনটো লৈয়ে মই সাংঘাতিক ধৰণে মোৰ পৰিৱৰ্তন ঘটিল। সেইবাবে আপোনালোকৰ আগতো মই জনালোঁ মোৰ কিখিনি হৈছিল। মই হয়তো আগৰটো ভিডিঅ'ত আপোনালোকক সকলোখিনি জনাইছিলোঁ আৰু মই কওঁ যে আপোনালোকে যেতিয়া ছেছন এটা ল'বলৈ আহিব, যিখিনিয়ে নাজানে সকলোৱে এবাৰ ইউটিউবত গৈ নাইবা গুগলত চাৰ্চ কৰি আপোনালোকে ভিডিঅ'টো চাই পেলাই আহিব। চাই পেলাই আহিলে কি হয়, আমাৰ ছেছন দিবলৈ অলপ সুবিধা হয়। নহ'বা কিছুমান এনেকুৱা আছে ধৰক একোৱেই বুজি নাপায়, ছেছননো কি বস্তু, এই এক্সেছ বাৰ্ছনো কি বস্তু, তেওঁলোকক বুজাবলৈ আমাৰ বহুত দিগদাৰ হয়। সেইবাবে আপোনালোকক মই জনাওঁ যে আপোনালোকে এক্সেছ বাৰ্ছ ল'বলৈ অহাৰ আগতে এবাৰ গুগলটো নাইবা ইউটিউবটো গৈ পেলাই ভালদৰে চাই আহিব। যিসকলেতো জানে তেওঁলোকে জানি শুনিয়ে আহে আৰু যিসকলে হয়তো নাজানে তেওঁলোকে এবাৰ চোৱাটো মই বহুত জৰুৰী বুলি ভাবোঁ। কাৰণ তেতিয়া আমাৰো দিবলৈও ভাল হয় আৰু আমি তেওঁলোকক ইমানখিনি কথা বুজাবলগীয়া নাথাকে। আপোনালোক আগ্ৰহী হয় তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। মোৰ নাম্বাৰটো তলতে মই দি দিছোঁ, আপোনালোকে মোক কল কৰিব। যদি মই কেনেবাকৈ কলটো ৰিচিভ নকৰোঁ তেতিয়াহ'লে মোক এটা হোৱাটছএপত মেছেজ কৰিব, মই আপোনালোকক ৰিপ্লাই দিম। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিল আৰু আপোনালোকে যদি আপোনালোকৰ কিছু আৰু জানিবলগীয়া কথা থাকে মোক আপোনালোকে কমেণ্টৰ থ্ৰুৱেদি আপোনালোকে জনাব পাৰে, মই সকলোকে উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিলৈ আহোঁ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ধন্যবাদ।